তো এতিয়া আছোঁ ৰুমত দুপৰীয়া লাঞ্চ কৰিবলৈ আহিলোঁ কিন্তু আজি আমাৰ ডকুমেণ্ট হৈ গ'ল কিন্তু আমাৰ ডকুমেণ্টৰ এটা প্ৰব্লেম হৈ গ'ল মানে আমাৰ অসমৰ যিমানখিনি কেণ্ডিডেট আহিছে তাৰ ভিতৰত প্ৰায় 70% কেণ্ডিডেটৰ মানে ডমিচিয়েল প্ৰব্লেম হ'ল মানে ডমিচিয়েলত বেছিভাগ মানুহে কি লৈ আহিছে মানে জুডিচিয়েল মেজিষ্ট্ৰেটৰ চাইন লৈ আহিছে কিন্তু এইটো কি হ'ল মানে এইটো একচেপ্ট নকৰে যাৰ মানে এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ চাইন আছে তাৰ একচেপ্ট কৰিলে মোৰো একচেপ্ট কৰা নাই কিন্তু মই অলপতে বাচি গ'লোঁ মানে কি মই যোৱাবাৰ যিটো মেডিকেল দিছিলোঁ যোৱাবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ JRSখন লৈছিলে ডমিচিয়েল সেইকাৰণে অৰিজিনেলখন ৰৈ আছিল ডমিচিয়েল এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ তো 2024 মেজিষ্ট্ৰেটৰ মানে এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ চাইন আছিল 2024 ডমিচিয়েল দি সেইটো কাম হৈ গ'ল তো মই বাচি গ'লোঁ কিন্তু 70%ৰ সেইটো প্ৰব্লেম হৈ আছে এতিয়া কিছুমানে বনাই কেনে স্পীড পোষ্টত পঠাই দিব আৰু কিছুমানে হয়তো ঘৰত যাব লাগিব তো এয়াই এটা আমাৰ অসমৰ প্ৰব্লেম বহুত কেণ্ডিডেটৰ লগত এইটো প্ৰব্লেম হ'ল তো আমি এইটো ৰুমতে থাকি আছোঁ মই আছোঁ ওপৰত এইফালে তলতো এটাকে বেড আছে এইটোৱে আমাৰ ৰুম তো এইখিনিয়ে বাই বাই